হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বাৰু কি বনাম বুলি ভাবিছোঁ আপোনালোকে দেখিয়ে গম পাইছে নহয়নে বাৰু। এয়া আগতীয়াকৈ মই মটৰ তিয়াই থৈ দিছিলোঁ। লগতে মই মিহিকৈ পিঁয়াজ, নহৰু, আদা, বিলাহী এই গোটেইখিনি কাটি পেলাই এতিয়া প্ৰেছাৰ কুকাৰত দিয়াহে কথা আৰু। মিঠাতেল গৰম হওঁতে দি দিলোঁ। এতিয়া আন্দাজমতে হালধি, নিমখ, বিশেষ একো মছলা দিছোঁ, খুব কমকৈ দিম। জিৰা গুড়ি দি দিছোঁ আৰু এয়া ধনিয়া গুড়ি দি দিম। এয়া এনেকৈয়ে আজি বনাম। এনেকৈ খাই যে বিৰাটেই ভাল লাগে। আপোনালোকে বাৰু ঘুগনি খাই ভাল পায়নে? ঘুগুনি বাৰু বিৰাটেই ভাল লাগে নহয়নে বাৰু। বিশেষকৈ লগতে পকৰি হ'ব লাগে, নহ'লে পৰঠা, লুচি, নহ'লে শুকান ৰুটিৰ লগতো খাই বহুত ভাল লাগে। এতিয়া মই লগতে আটাও মাৰি আছোঁ। এয়া মই সুন্দৰকৈ ভাজিও ল'লোঁ। সুন্দৰকৈ ভাজি লোৱাৰ পাছত এতিয়া মই পানী অকণমান দি দিলোঁ। দেখিছেনে বাৰু? পানী দিয়াৰ পাছত এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত এয়া হুইচেল ৩-৪টা মৰাৰ পাছত এয়া ঘুগনিও ৰেডি হৈ গৈছে। ঘুগনি বনাওঁতে সাধাৰণতে অকণমান কোমল হ'লে খাই বহুত ভাল লাগে নহয়নে বাৰু। অকণমান যে টান টান হৈ থাকে তেতিয়া খাই কিন্তু ভাল নালাগে। বহুত পেলপেলীয়াও হ'ব নালাগে, বহুত ডাঠো হ'ব নালাগে। কনচিষ্টেঞ্চিটো এটা সুন্দৰ হ'ব লাগে, তেতিয়া ঘুগনিকণ খাই বহুত ভাল লাগে। আপোনালোকে বাৰু ঘুগনি খাই ভাল পায়নে? কমেণ্ট ছেকশ্যনত জনাবচোন। পকৰীৰ লগত খাই ভাল পায় নে লুচি পৰঠাৰ লগত খাই ভাল পায় সেইটোও মোক জনাব। এতিয়া এখন এখনকৈ মই ৰুটি বেলিও আছোঁ, ভাজিও আছোঁ। শুকান ৰুটি একদম শুকান ৰুটি বেলি থাকোঁতে যে ইমান গোন্ধটো সুন্দৰ ওলাইছে, বিশেষকৈ ঘুগনিও লগতে যে হৈ গৈছে। আচলতে শুকান ৰুটি মই আৰু লৰালৰিকৈ বেকা তেৰাকেই বনাই লৈছোঁ দেই। এতিয়া মোৰ ৰেডিও হৈ গৈছে আৰু খোৱাহে কথা নহয়নে বাৰু। এয়া আজি ব্ৰেকফাষ্টত এনেকৈয়ে বনালোঁ। আপোনালোকে লাঞ্চৰ কাৰণেও বনাব পাৰে। এয়া ৰেডি হৈ গ'ল, নহ'লে ইভিনিং স্নেক হিচাপেও খাব পাৰে। ওপৰত জলকীয়া লগতে পিঁয়াজ চচ লৈ লৈছোঁ। আপোনালোকে ভুজিয়াও লৈ ল'ব পাৰে যদি চাট হিচাপে খায়। এতিয়া মোৰ ৰেডিও হৈ গৈছে। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।